সমষ্টিৰ সদৰ স্থানত আমি এনেদৰে অজস্ৰ অসমীয়া অজস্ৰ ভূপেন হাজৰিকাৰ অনুৰাগী লগ হৈছোহি ভূপেন দাক শ্ৰদ্ধাঞ্জলি জনাবৰ বাবে। মই নলবাৰীৰ এই গৰ্ডন খেলপথাৰত উপস্থিত হোৱা প্ৰতিগৰাকী মহান অসমীয়া ভূপেন হাজৰিকাৰ অনুৰাগী প্ৰতিগৰাকী ব্যক্তিকে মই অসম চৰকাৰৰ ফালৰ পৰা অভিনন্দন জনাইছোঁ, শুভেচ্ছা জনাইছোঁ। জিলাৰ সন্মানীয় আয়ুক্ত ডাঙৰীয়াই সুন্দৰভাৱে আজিৰ এই অনুষ্ঠান আয়োজিত কৰিছে। জিলা আয়ুক্তৰ লগতে মই জিলাৰ সমূহ বিষয়ববীয়া আৰু কাৰ্যকৰ্তাসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আজি এই মহান অসমীয়াগৰাকীৰ স্মৃতি যুগমীয়া কৰি ৰাখিবৰ কাৰণে আপোনালোকক এনেদৰে একত্ৰ কৰিছে। আজিৰ এই মঞ্চত আমাৰ বহুকেইগৰাকী বিশিষ্ট ব্যক্তি, আমাৰ পৌৰসভাৰ পৌৰ সভানেত্ৰী, জিলা পৰিষদৰ সভানেত্ৰী, আমাৰ দলৰ সভাপতিকে প্ৰমুখ কৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি আৰু নলবাৰীৰ সমাজ জীৱনৰ বহুকেইজন বিশিষ্ট ব্যক্তি আহি ইয়াত উপস্থিত হৈছে। আপোনালোক সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ জিলাৰে প্ৰায় 30 গৰাকীতকৈ অধিক উদীয়মান শিল্পী, যশস্বী শিল্পীয়ে আজি আপোনালোকৰ সন্মুখত অলপ আগতে ভূপেন হাজৰিকাদেৱৰ কেইবাটাও যুগজয়ী গীতৰ সমাহাৰেৰে এটা সুন্দৰ গীত আপোনালোকৰ সন্মুখত পৰিৱেশন কৰিলে। হাজৰিকাদেৱৰ প্ৰতিটো গীতেই এনেকুৱা এটা অৱস্থা যে প্ৰতিটো গীততে যায় আৰু আমি একক এটা শব্দত এটা বিশাল অৰ্থ বিচাৰি পাওঁ। আৰু সেইকাৰণে হাজৰিকাদেৱৰ প্ৰতিটো গানৰ মাজতে আমি আমাক অসমীয়া জাতিক বিচাৰি পাওঁ। যেতিয়া হাজৰিকাদেৱৰ গীতৰ মাজত অসম আমাৰ ৰূপহী গুণৰ নাই শেষ বুলি কয়, তেতিয়া আমি তাক অসমখনক নিজৰ চকুৰ আগত দেখা পাওঁ, আমাৰ অসমখনক। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।